নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে এটা ডাঙৰ খবৰ লৈ আনিছো ৰাজ্য চৰকাৰৰ চাকৰি লাভ কৰিবলৈ সক্ষম নোহোৱা যুৱক যুৱতীসকলক এতিয়া চৰকাৰে দিব ৰাজ সাহায্যযুক্ত ধন 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত লাভ কৰিব নিবনুৱা যুৱক যুৱতীসকলে ব্যৱসায় কৰিবলৈ কৃষি কৰ্মৰ সৈতে জড়িত হ'বলৈ বা যিধৰণে তেওঁলোকে উদ্যোগিক ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে বিচাৰিছে বা আগ্ৰহী হৈ আছে তেওঁলোকক সহায় কৰিবলৈ এতিয়া ৰাজ্য চৰকাৰে এই বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে এই 2 লাখৰ পৰা 5 লাখ পৰ্যন্ত ৰাজ্যৰ যুৱক যুৱতীসকলে কিদৰে লাভ কৰিবলৈ সক্ষম হ'ব এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী এটা বৃহৎ ঘোষণা কৰিছে অসমৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ যিসকলে চাকৰি লাভ কৰা নাছিলে তেওঁলোকৰ বাবে আহি গ'ল এতিয়া ভাল খবৰ আপুনিও পাব 2 লাখৰ পৰা 5 লাখ টকা লৈকে ধন এতিয়া আপুনি চিন্তা কৰিব নালাগে ব্যৱসায় কৰিবলৈ আপুনি থমকি ৰব নালাগে আবেদন সম্পূৰ্ণ কৰক আৰু ধন লওক অনলাইনতে আপুনি আবেদন কৰিব পাৰিব আৰু অনলাইনতে পুনে পুনে আপোনাৰ একাউণ্টত জমা হ'ব ধন এই মাহৰ ভিতৰতে আপুনি কৰিব লাগিব আবেদন নিৰ্দিষ্ট সময় ধৰি দিয়া হৈছে গতিকে এতিয়াও আপোনাৰ হাতত সময় আছে আপুনিও আবেদন কৰক আৰম্ভ হৈ গ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 ৰ আবেদন প্ৰক্ৰিয়া 2 পৰা 5 লাখ টকালৈকে দিয়া হ'ব ৰাজ সাহায্যযুক্ত ধন আৰু এই ৰাজ সাহায্যযুক্ত ধন লাভ কৰিবলৈ হয়তো আপুনিও সক্ষম হ'ব পাৰে আবেদন কৰিবলৈ লগ ইন কৰক এই চৰকাৰী পৰ্টেল মুকলি কৰি দিয়া হৈছে যেহেতু cmaa.assam.gov.in পৰ্টেলত আপুনি লগ ইন কৰিলে সকলো তথ্যৰে আপুনি শুদ্ধ তথ্যৰে সাবমিট কৰিব লাগিব এপ্লিকেশন সাবমিট ইউৰ এপ্লিকেশনত ক্লিক কৰক প্ৰথমতে আপুনি পৰ্টেললৈ যাওক তাৰ পিছত আপুনি সাবমিট ইউৰ এপ্লিকেশনত ক্লিক কৰক তথ্য পূৰণ কৰক সকলো তথ্য আপুনি শুদ্ধকৈ ফৰ্মখন আপুনি ফিল আপ কৰক প্ৰকল্প প্ৰতিবেদন আপলোড কৰক সকলো আপুনি কৰাৰ পিছতে প্ৰকল্প প্ৰতিবেদন আপুনি আপলোড কৰিব লাগিব আৰু তাৰ পিছত সেভ এণ্ড নেক্সট ক্লিক কৰক সম্পূৰ্ণ প্ৰক্ৰিয়া মন কৰক ভালদৰে কি প্ৰক্ৰিয়াৰে আপুনি আবেদন কৰিব আৰু ইয়াৰ পিছতে অনুষ্ঠিত হ'ব আপোনাৰ সাক্ষাৎকাৰ যেতিয়া আপোনাৰ ফৰ্ম ফিলআপ সম্পূৰ্ণ হৈ যাব লগে লগে আপোনাক সাক্ষাৎকাৰলৈ মতা হ'ব আৰু আপুনি কি দিশত আগবাঢ়িব বিচাৰিছে কি কৰ্ম কৰিব বিচাৰিছে তাৰ সেই সন্দৰ্ভত সাক্ষাৎকাৰ লোৱা হ'ব ৭৫,০০০ যুৱক যুৱতী নিৰ্বাচিত হ'ব এই আঁচনিৰ বাবে ইয়াৰ উপৰি 1 লাখ যুৱক যুৱতীয়ে ভৱিষ্যতে লাভ কৰিব এই আঁচনিৰ সুবিধা প্ৰথম অৱস্থাত ৭৫,০০০ যুৱক যুৱতী সামৰি লোৱা হ'ব আৰু 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত চৰকাৰ ৰাজ সাহায্যযুক্ত ধন দিব অসমৰ লাখ লাখ যুৱক যুৱতীৰ বাবে সামৰি লোৱা হ'ব বা লাখ লাখ যুৱক যুৱতীক সামৰি লোৱা হ'ব এই চৰকাৰৰ অভিলাষী আঁচনিৰ জৰিয়তে গতিকে আপুনিও সাজু হওক এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ সুবিধা লাভ কৰিবৰ বাবে ৰাজ্যৰ প্ৰতিগৰাকী নিবনুৱা যুৱক যুৱতীৰ বাবে আহি গৈছে এই ভাল সুবিধা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নিবনুৱা যুৱক যুৱতীসকলক যেটো চৰকাৰী চাকৰি প্ৰদান কৰা হৈছিল ৰাজ্য চৰকাৰ বিভিন্ন বিভাগত চাকৰি লাভ কৰিছিল কিন্তু বহু সংখ্যক যুৱক যুৱতী আছিল তেওঁলোকে ৰাজ্য চৰকাৰৰ চাকৰি লাভ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিব পৰা নাছিলে কিন্তু তেওঁলোকৰ যোগ্যতা আছে বা অৰ্হতা আছে শিক্ষাগত অৰ্হতা আছে যোগ্যতা আছে তেওঁলোকৰ কিন্তু চাকৰি লাভ কৰিবলৈ হয়তো সক্ষম হোৱা নাছিলে সেই যুৱক যুৱতীসকলে এতিয়া নিবনুৱা হৈ ঘৰত বহি থাকিব নালাগে তেওঁলোক একোজন ডাঙৰ কৃষি ক্ষেত্ৰৰ লগত জড়িত ব্যক্তি হ'ব পাৰিব তেওঁলোক এজন বিশিষ্ট উদ্যোগপতি হ'ব পাৰিব বা বিশিষ্ট ব্যৱসায়ী হ'ব পাৰিব তেওঁলোক প্ৰতিষ্ঠিত এগৰাকী ব্যৱসায়ী হ'ব পৰাগৈ বা তেওঁলোকে যি কৰ্মৰ সৈতে জড়িত থাকি তেওঁলোকে আগবাঢ়ি যাম বুলি ভাবিছে সেই কৰ্মৰ সৈতে আগবঢ়াই নিবলৈ ৰাজ্য চৰকাৰে এতিয়া তেওঁলোকলৈ আগবঢ়াব সহায়ৰ হাত আৰু তাৰ বাবে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি প্ৰতিগৰাকী নিবনুৱা যুৱক যুৱতী এতিয়া নিবনুৱা বুলি নিজক ভাবি নাথাকি স্বাৱলম্বী হ'ব পৰাকৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই ব্যৱস্থা আপুনিও এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব অন্তৰ্ভুক্ত হ'ব পাৰিব এই আঁচনিৰ তাৰ বাবে প্ৰথমতে আপুনি ফৰ্মখন অনলাইনতে ফিল আপ কৰি জমা দিব লাগিব মন কৰক আপোনাৰ হাতত আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি সকলো তথ্য হাতত লৈ লওক আৰু সকলো তথ্য যেতিয়া আপুনি ল'ব ঠিক চাকৰিৰ দৰে আপুনি যিদৰে আবেদন কৰিব এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবেও আপুনি একেদৰে আবেদন কৰিব চাকৰিৰ বাবে যিদৰে আপুনি সাক্ষাৎকাৰৰ বাবে আপুনি আহিব লাগিব ঠিক তেনেধৰণে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ সুবিধা লাভৰ বাবেও আপুনি আহিব লাগিব সাক্ষাৎকাৰলৈ 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত আপুনি কিদৰে লাভ কৰিব বা কিদৰে ফৰ্ম আপুনি ফিল আপ কৰিব জানি লওক ভালদৰে চাই লওক এয়া অভিযান মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যেটো আবেদন প্ৰক্ৰিয়া চলি আছে এতিয়াও 2.0 ৰ বাবে আপুনিও আবেদন কৰক 2 লাখৰ পৰা 5 লাখ টকা পাবলৈ আপুনি ৰাজ সাহায্যযুক্ত ধন লাভ কৰিব প্ৰক্ৰিয়াটো আপুনি জানি লওক প্ৰথমতে আপুনি গুগললৈ যাওক আৰু গুগলত গৈ সাৰ্চ কৰক এতিয়াও যদি আপুনি হাতত মোবাইলটো লৈ আছে তেনেহলে আপুনি সাৰ্চ কৰিব পাৰে CMAA আপুনি এইকেইটা স্মল লেটাৰত লিখিব cmaa.assam.gov.in এই পৰ্টেল
পৰ্টেলটো চৰকাৰী পৰ্টেল এই পৰ্টেলটোতে আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদন কৰিব পাৰিব প্ৰথমতে আপুনি পৰ্টেলত প্ৰৱেশ কৰক পৰ্টেলত প্ৰৱেশ কৰাৰ লগে লগে এটা অপচন দেখিব সাবমিট ইউৰ এপ্লিকেশন অৰ্থাৎ সাবমিট ইউৰ এপ্লিকেশন বুলি যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এখন ফৰ্ম পাব সেই ফৰ্মখন কিন্তু আপুনি শুদ্ধকৈ ফিল আপ কৰিব লাগিব ফৰ্মখনত থকা প্ৰতিটো তথ্য আপুনি শুদ্ধকৈ এটাকৈ আপুনি ফিল আপ কৰিব লাগিব আৰু যেতিয়া আপোনাৰ সকলো তথ্য শুদ্ধ হ'ব আপুনি কি প্ৰকল্পৰ বাবে আপুনি আবেদন কৰিব বিচাৰিছে আপুনি যদি কৃষি কৰ্মৰ লগত ধান খেতিৰ লগত জড়িত আপুনি বা ফুলৰ উদ্যানৰ লগত জড়িত উদ্যান শস্যৰ লগত জড়িত বা চাহ বাগিচাৰ লগত জড়িত আপুনি যি ধৰণৰ কৃষি কৰ্মৰ লগত জড়িত সেই ধৰণৰ আপুনি প্ৰকল্পৰ প্ৰতিবেদন জমা দিব লাগিব আৰু যদি আপুনি মৎস্য উৎপাদনৰ লগত জড়িত বা পশুপালনৰ লগত জড়িত তেনেধৰণে আপুনি প্ৰকল্প প্ৰতিবেদন জমা দিব লাগিব মুঠতে আপুনি যি কাম কৰিম বুলি ভাবিছে সেই ধৰণৰ আপুনি প্ৰকল্প প্ৰতিবেদন আপলোড কৰিব লাগিব আৰু তাৰ পিছত আপুনি সেভ এণ্ড নেক্সট ক্লিক এই এটা লাষ্ট অপচন ইয়াৰ পিছত আপুনি সেভ এণ্ড নেক্সট ক্লিকত যেতিয়া কৰিব লগে লগে আপোনাৰ ফৰ্মখন সাবমিট হৈ যাব ফৰ্মখন সাবমিট হৈ যোৱাৰ লগে লগে আপোনালৈ এটা নোটিফিকেশন যাব আপোনালৈ এটা মেছেজ যাব আৰু সেই মেছেজৰ পিছতে আপোনাৰ বাবে দিন ধাৰ্য কৰা হ'ব সাক্ষাৎকাৰ বাবে আপোনাক মতা হ'ব ৭৫,০০০ যুৱক যুৱতীক নতুনকৈ এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ধন দিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ উল্লেখ কৰিব লাগিব যে বিগত কেইটামান দিন পূৰ্বে ৰাজ্যৰ বহু লাখ লাখ যুৱতীয়ে লাভ কৰিছিল এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ধন তেওঁলোকে ৰাজ সাহায্যযুক্ত এই ধন লাভ কৰি বিভিন্ন দিশত তেওঁলোকে স্বাৱলম্বিতা অৰ্জন কৰিব পাৰিছে ঠিক একেধৰণে আপুনিও হয়তো সেই ৭৫,০০০ যুৱক যুৱতীৰ মাজত অন্তৰ্ভুক্ত হ'ব গতিকে আবেদন কৰক এতিয়াও আপোনাৰ হাতত সময় আছে এই মাহটোৱে অন্তিম সময় ইয়াৰ উপৰিও আপুনি ১ লাখ যুৱক যুৱতীয়ে ভৱিষ্যতে লাভ কৰিব এই আঁচনিৰ সুবিধা কেৱল প্ৰথম অৱস্থাত ৭৫,০০০ দিলেও কিন্তু পৰৱৰ্তী সময়ত পুনৰ ১ লাখ যুৱক যুৱতীক দিব লাখ লাখ যুৱক যুৱতীয়ে বৰ্তমান চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে আৰু চাকৰি নোপোৱা যুৱক যুৱতীসকলক এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ধন দিব চৰকাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল এই সন্দৰ্ভত এটা বৃহৎ ঘোষণা ৰাজ সাহায্যযুক্ত এই ধন কিদৰে লাভ কৰিব মুখ্যমন্ত্ৰীৰ মন্তব্যৰ যোগেদি আপুনিও ভালকৈ শুনি লওক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ বাজেটত আমি ঘোষণা কৰিছিলোঁ যে ২ লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে ২ লাখ টকাৰ আমি সহায় বা সাহায্য আমি দিম আৰু তাৰ মূল ধাৰণাটো হ'ব যে ১ লাখ ৰাজ সাহায্য আৰু ১ লাখ টকাৰ ঋণ কিন্তু ঋণো খুব ৫ বছৰত সৰু সৰু ইনষ্টলমেণ্টত উইদাউট ইণ্টাৰেষ্ট আমাক উভতাই দিব তাৰমানে এটা মাহত খুব বেছি ক'ব গ'লে ৪,০০০ টকা ইনষ্টলমেণ্ট হ'ব আৰু তাত কোনো সুদ নাথাকিব ২ লাখ টকালৈকে ২ লাখ যুৱকলৈকে যোৱাৰ আগতে আমি প্ৰাৰম্ভিকভাৱে ২৫,০০০ যুৱকক এই সাহায্য আগবঢ়াইছিলোঁ তেওঁলোকক প্ৰথমতে আমি যোৱা বছৰ ১ লাখ টকা আগবঢ়াইছিলোঁ আৰু এই বছৰ আমি তেওঁলোকক ১ লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম ছেপ্টেম্বৰ অক্টোবৰ মাহত কিন্তু তাৰ আগতে এই গোটেই ব্যৱস্থাটো যাতে যুৱক যুৱতীসকলে বিশেষকৈ একাংশ যুৱক যুৱতীয়ে যাতে মোবাইল আদি কিনাত খৰচ নকৰে আৰু তেওঁলোকক যাতে আমি সঁচাকৈ মেণ্টৰিং কৰিব পাৰোঁ ভাল কাম কৰাৰ কাৰণে সেইকাৰণে আমি গোটেই ৰাজ্যতে CM ফেলো আমি নিযুক্তি কৰিছিলোঁ আৰু CM ফেলোসকলে এই ৰাজ সাহায্য পোৱা বা আত্মনিৰ্ভৰ অসমত লোন আৰু ৰাজ সাহায্য পোৱা যুৱকসকলৰ লগত কথা বতৰা পাতি থাকে ফলো আপ কৰে এই ব্যৱস্থাৰ কাৰণে এইবাৰ আমি ৰাজ্যখনত বহুতো CM-AAA পোৱা যুৱক যুৱতীয়ে সিৰিয়াসলি কাম কাজ কৰা দেখা পাইছোঁ ইনফেক্ট মই আজিও এখন সভাত এজন যুৱকক লগ পাই আহিছিলোঁ তেওঁ মোক কৈছিলে যে CM-AAAৰ দ্বিতীয় ইনষ্টলমেণ্টটো কেতিয়া দিব মই ক'লো বাবা তুমি তেতিয়া পাবা যেতিয়া এই ১ লাখ টকাৰ ভাল ব্যৱহাৰ হয় বোলে মোক তেওঁ ক'লে যে দাদা ১ লাখ টকা মই নিজৰ পৰা আৰু আপোনাৰ পৰা পোৱা ১ লাখ ২ লাখ টকা মই ইতিমধ্যে লগাই কাম আৰম্ভ কৰিছোঁ আৰু মোৰ ব্যৱসায় ভালো হৈছে গতিকে ই এটা
খুব ভাল এখন আঁচনিত পৰিণত হৈছে আৰু এতিয়া আমি বেংকসমূহৰ লগতো কথা পাতিছোঁ যে এই 2 লাখ টকা চিট কেপিটেল পোৱা যুৱক যুৱতীসকলক আমি কেনেকৈ তেওঁলোকক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সৈতে জড়িত কৰিব পাৰোঁ সেই প্ৰক্ৰিয়াটো চলি থাকোঁতেই আমি যিহেতু আমাৰ 2 লাখ লক্ষ্য 25,000ক আমি দিলোঁ আমি আৰু 75,000 যুৱক যুৱতীক ঋণ দিয়াৰ বাবে ৰাজ সাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিছিলোঁ ইয়াৰ নিয়মটো হ'ল যে প্ৰথমে তেওঁলোকে পঞ্জীয়ন কৰে ৰেজিষ্ট্ৰেশ্যন কৰে 75,000 ঋণৰ বা লোনৰ বা ৰাজ সাহায্যৰ বিপৰীতে প্ৰায় 1.5 লাখ যুৱক যুৱতীয়ে এইবাৰ নিজৰ নাম পঞ্জীয়ন কৰিছে একজেক্ট যদি সংখ্যাটো আমি ক'ব যাওঁ 1,62,000 যুৱকে এই আঁচনিখনত পঞ্জীয়ন কৰিছে আৰু এই পঞ্জীয়ন আমি 2024 চনৰ 18 অক্টোবৰৰ পৰা 18 নৱেম্বৰলৈকে লৈছিলোঁ এতিয়া কথাটো হ'ল যে এই 1,62,000 আবেদনকাৰীয়ে প্ৰথম পঞ্জীয়ন কৰিলে পঞ্জীয়নৰ পিছত কি কাম কৰিব তেওঁলোকৰ প্ৰজেক্ট কি এই গোটেই কথা জনাই তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আজি আমি এই ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটো মুকলি কৰি দিছোঁ আৰু ই এমাহৰ বাবে খোলা থাকিব এই এমাহৰ ভিতৰত 1,62,000 যুৱক যুৱতী যোনে পঞ্জীয়ন কৰিছিল তেওঁলোকে আবেদন কৰিব লাগিব আবেদনত অলপ ডিটেইলছ লাগিব আৰু আবেদন কৰাৰ পিছতে আমি তেওঁলোকৰ ইণ্টাৰভিউ আৰম্ভ কৰিব পাৰিম 1,62,000ৰ ভিতৰত 75,000 যুৱক যুৱতীক আমি নিৰ্বাচিত কৰিম তাৰমানে 2:1 দুজনৰ বিপৰীতে এজনে ঋণ পাব আজি আমি পৰ্টেলটো মুকলি কৰি দিলোঁ সকলোৱে ইতিমধ্যে পঞ্জীয়ন কৰিছে তেওঁলোকলৈকে আজি আমাৰ ইলেক্ট্ৰনিকেলি মেছেজো আমি তেওঁলোকক পঠাই দিম গোটেই 1,62,000 জনক যে পঞ্জীয়নৰ পৰ্টেল মুকলি কৰা হ'ল পঞ্জীয়ন হ'ল এতিয়া এপ্লিকেশ্যনৰ পৰ্টেল মুকলি কৰা হ'ল তেওঁলোকে মোবাইলত মেছেজো পাব সংবাদ মাধ্যমৰ জৰিয়তেও গম পাব আৰু উদ্যোগ বিভাগে বিজ্ঞাপন আদিও দিব যাতে 1,62,000 যুৱকক আমি পঞ্জীয়নলৈকে আনিব পাৰোঁ 25,000 75,000 এই দুইটা আঁচনি যদি আমি সফল কৰিব পাৰোঁ আৰু টকা পইচাৰ যদি অপব্যয় হোৱাৰ বাতৰি নাহে তেতিয়াহ'লে ভৱিষ্যতে আৰু 1 লাখ যুৱক যুৱতীৰ কাৰণে আমি ৰাস্তা খুলি থৈছোঁ গতিকে এই আঁচনিখন সফল হোৱাটো অতিকে প্ৰয়োজনীয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ বাজেটত আমি ঘোষণা কৰিছিলোঁ যে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 2 লাখ টকাৰ আমি সহায় বা সাহায্য আমি দিম আৰু তাৰ মূল ধাৰণাটো হ'ব যে 1 লাখ ৰাজ সাহায্য আৰু 1 লাখ টকাৰ ঋণ কিন্তু ঋণো খুব 5 বছৰত সৰু সৰু ইনষ্টলমেণ্টত উইদাউট ইণ্টাৰেষ্ট আমাক উভতাই দিব তাৰমানে এটা মাহত খুব বেছি ক'ব গ'লে 4,000 টকা ইনষ্টলমেণ্ট হ'ব আৰু তাত কোনো সুদ নাথাকিব 2 লাখ টকালৈকে যোৱাৰ 2 লাখ যুৱকলৈকে যোৱাৰ আগতে আমি প্ৰাৰম্ভিকভাৱে 25,000 যুৱকক এই সাহায্য আগবঢ়াইছিলোঁ তেওঁলোকক প্ৰথমতে আমি যোৱা বছৰ 1 লাখ টকা আগবঢ়াইছিলোঁ আৰু এই বছৰ আমি তেওঁলোকক 1 লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম ছেপ্টেম্বৰ অক্টোবৰ মাহত কিন্তু তাৰ আগতে এই গোটেই ব্যৱস্থাটো যাতে যুৱক যুৱতীসকলে বিশেষকৈ একাংশ যুৱক যুৱতীয়ে যাতে মোবাইল আদি কিনাত খৰচ নকৰে আৰু তেওঁলোকক যাতে আমি সঁচাকৈ মেণ্টৰিং কৰিব পাৰোঁ ভাল কাম কৰাৰ কাৰণে সেইকাৰণে আমি গোটেই ৰাজ্যতে CM ফেলো আমি নিযুক্তি কৰিছিলোঁ
আৰু CM ফেলোসকলে এই ৰাজ সাহায্য পোৱা বা আত্মনিৰ্ভৰ অসমত লোন আৰু ৰাজ সাহায্য পোৱা যুৱকসকলৰ লগত কথা বতৰা পাতি থাকে, ফলো আপ কৰে। এই ব্যৱস্থাৰ কাৰণে এইবাৰ আমি ৰাজ্যখনত বহুতো CM AAA পোৱা যুৱক যুৱতীয়ে সিৰিয়াছলি কাম কাজ কৰা দেখা পাইছোঁ। ইনফেক্ট মই আজিও এখন সভাত এজন যুৱকক লগ পাই আহিছিলোঁ। তেওঁ মোক কৈছিলে যে CM AAAৰ দ্বিতীয় ইনষ্টলমেণ্টটো কেতিয়া দিব? মই ক'লোঁ, বাবা তুমি তেতিয়া পাবা যেতিয়া এই 1 লাখ টকাৰ ভাল ব্যৱহাৰ হয়। বোলে মোক তেওঁ ক'লে যে দাদা 1 লাখ টকা মই নিজৰ পৰা আৰু আপোনাৰ পৰা পোৱা 1 লাখ 2 লাখ টকা মই ইতিমধ্যে লগাই কাম আৰম্ভ কৰিছোঁ আৰু মোৰ ব্যৱসায় ভালো হৈছে। গতিকে ই এটা খুব ভাল এখন আঁচনিত পৰিণত হৈছে। আৰু এতিয়া আমি বেংকসমূহৰ লগতো কথা পাতিছোঁ যে এই 2 লাখ টকা চিট কেপিটেল পোৱা যুৱক যুৱতীসকলক আমি কেনেকৈ তেওঁলোকক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সৈতে জড়িত কৰিব পাৰোঁ। সেই প্ৰক্ৰিয়াটো চলি থাকোঁতেই আমি যিহেতু আমাৰ 2 লাখ লক্ষ্য 25,000ক আমি দিলোঁ, আমি আৰু 75,000 যুৱক যুৱতীক ঋণ দিয়াৰ বাবে ৰাজ সাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিছিলোঁ। ইয়াৰ নিয়মটো হ'ল যে প্ৰথমে তেওঁলোকে পঞ্জীয়ন কৰে, ৰেজিষ্ট্ৰেশ্যন কৰে। 75,000 ঋণৰ বা লোনৰ বা ৰাজ সাহায্যৰ বিপৰীতে প্ৰায় 1.5 লাখ যুৱক যুৱতীয়ে এইবাৰ নিজৰ নাম পঞ্জীয়ন কৰিছে। একজেক্ট যদি সংখ্যাটো আমি ক'ব যাওঁ, 1,62,000 যুৱকে এই আঁচনিখনত পঞ্জীয়ন কৰিছে। আৰু এই পঞ্জীয়ন আমি 2024 চনৰ 18 অক্টোবৰৰ পৰা 18 নৱেম্বৰলৈকে লৈছিলোঁ। এতিয়া কথাটো হ'ল যে এই 1,62,000 আবেদনকাৰীয়ে প্ৰথম পঞ্জীয়ন কৰিলে। পঞ্জীয়নৰ পিছত কি কাম কৰিব, তেওঁলোকৰ প্ৰজেক্ট কি, এই গোটেই কথা জনাই তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আজি আমি এই ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটো মুকলি কৰি দিছোঁ আৰু ই এমাহৰ বাবে খোলা থাকিব। এই এমাহৰ ভিতৰত 1,62,000 যুৱক যুৱতী যোনে পঞ্জীয়ন কৰিছিল তেওঁলোকে আবেদন কৰিব লাগিব। আবেদনত অলপ ডিটেইলছ লাগিব আৰু আবেদন কৰাৰ পিছতে আমি তেওঁলোকৰ ইণ্টাৰভিউ আৰম্ভ কৰিব পাৰিম। 1,62,000ৰ ভিতৰত 75,000 যুৱক যুৱতীক আমি নিৰ্বাচিত কৰিম। তাৰমানে 2:1 দুজনৰ বিপৰীতে এজনে ঋণ পাব। আজি আমি পৰ্টেলটো মুকলি কৰি দিলোঁ। সকলোৱে ইতিমধ্যে পঞ্জীয়ন কৰিছে। তেওঁলোকলৈকে আজি আমাৰ ইলেক্ট্ৰনিকেলি মেছেজো আমি তেওঁলোকক পঠাই দিম, গোটেই 1,62,000 জনক, যে পঞ্জীয়নৰ পৰ্টেল মুকলি কৰা হ'ল, পঞ্জীয়ন হ'ল। এতিয়া এপ্লিকেশ্যনৰ পৰ্টেল মুকলি কৰা হ'ল। তেওঁলোকে মোবাইলত মেছেজো পাব, সংবাদ মাধ্যমৰ জৰিয়তেও গম পাব আৰু উদ্যোগ বিভাগে বিজ্ঞাপন আদিও দিব